মই আপোনাক মনত পেলাই দিব বিচাৰিছোঁ যে দৈনিক ভাস্কৰে ইয়াৰ ফৰেনচিক পৰীক্ষা কৰিছিল আৰু সেই ফৰেনচিক অনুসন্ধানৰ ফলাফল কি আছিল মই কিছু সময়ৰ পিছত আপোনালোকক ক'ম। কিন্তু মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, ইমান ডাঙৰ খবৰ যিটো মুম্বাইৰ আইন শৃংখলাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, মুম্বাই আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিক অৰ্থাৎ মিত্ৰজোঁট চৰকাৰক কোনোবাই প্ৰশ্ন কৰিছে নেকি? সকলো বাতৰি চেনেলে এই নিউজ সকলোৰে ৱেবছাইটত দি আছে, কিন্তু এটা সমস্যা আছে, কোনোবাক প্ৰাইম টাইমত এই বিষয়ে ডিবেট কৰা দেখিছে নেকি? NDTVয়ে কি কৈছে চাওক। এ ফিংগাৰপ্ৰিণ্ট টুইষ্ট এজ মুম্বাই পুলিচ প্ৰবছ শ্বক এটাক অন ছেইফ আলী খান, NDTVয়ে কৈ আছে। ইয়াৰ উপৰিও নিউজ 18 আম্বানী নিউজ চেনেল, যিটো প্ৰায়ে প্ৰাইম টাইমত ঘৃণাৰ বাতৰি পৰিৱেশন কৰা দেখা যায়। নিউজ 18এ কি কৈছে আপোনাৰ স্ক্ৰীণত, টুইষ্ট ইন ছেইফ ষ্টাবিং কেজ, একুৱেষ্ট ফিংগাৰপ্ৰিণ্টছ ডো নট মেটছ উইথ দোজ এট এক্টৰ্ছ হাউচ ৰিপৰ্ট। একেদৰে আপোনাৰ স্ক্ৰীণত দৈনিক ভাস্কৰৰ বাতৰি, ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্তৰ ফিংগাৰপ্ৰিণ্টৰ সৈতে মিলা নাই, আৰক্ষীয়ে আক্ৰমণৰ 7 দিন পিছত চেম্পল লৈছিল। CID লেবৰ পৰীক্ষাগাৰৰ তদন্তত আন কাৰোবাৰ বুলি পৰিগণিত হৈছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল মুম্বাই আৰক্ষীয়ে 7 দিন পিছত চেম্পল লৈছিল। 7 দিন পিছত আপুনি ভাবে নেকি ফিংগাৰপ্ৰিণ্টৰ চেম্পলবোৰ 7 দিনলৈকে একে থাকিব?